আপুনিও বাৰু চিঙেৰা কচুৰি খাই ভাল পায় নেকি? যদিহে ভাল পায় তেন্তে এই ৰেচিপিটো ট্ৰাই কৰিবলৈ একেবাৰে নাপাহৰিব। খুবেই সহজ ৰেচিপি, একদম কম বস্তুৱে ৰেডি হৈ যায়। তেন্তে আহকচোন চাই লওঁ ৰেচিপিটো। এতিয়া প্ৰথমে এখন কেৰাহী বা পেনত দি দিব 1 কাপ পানী। পানীখিনিতে দি দিম সোৱাদ অনুযায়ী নিমখ, মানে মই আধা চামুচ দিছোঁ। আৰু ইয়াৰ লগতে দি দিম 1 টেবুল চামুচ তেল, যিকোনো তেল দিব পাৰিব, ঘিউ দিব পাৰিব। এতিয়া ভালকৈ এবাৰ মিক্স কৰি দিম যাতে নিমখখিনি গলি যায়। যেতিয়া দেখিব নিমখখিনি গলি গ'ল, ইয়াতে মই দি দিম 4 পিচ ব্ৰেড। ব্ৰেড আপুনি নতুন পুৰণা যিকোনো ল'ব পাৰিব, আৰু হোৱাইট ব্ৰেড ল'লে খাবলৈ বেছি ভাল হ'ব। এতিয়া চামুচেৰে অকণমান হেঁচি দিছোঁ যাতে ব্ৰেডখিনি ধুনীয়াকৈ গলি যায়। ব্ৰেড গলিবলৈ একেবাৰে সময় নালাগে, পানী দিয়াৰ লগে লগে কোমল হৈ যায়। ইয়াত চাওক আমাৰ ব্ৰেডখিনিও ধুনীয়া কোমল হৈ গৈছে। এতিয়া ইয়াতে মই দি দিম 1 কাপ আটা। আটা মই ৰঙা আটাটো যিহেতু ব্যৱহাৰ কৰোঁ সেইটোৱে দিছোঁ। আপুনি যদি বগা আটাটো ব্যৱহাৰ কৰে সেইটোও দিব পাৰিব। লগতে দি দিছোঁ 1 টেবুল চামুচ চুজি। আৰু এতিয়া এইখিনি ভালকৈ মিডিয়াম ফ্লেমত মিক্স কৰি যাম। আৰু এইখিনিক মই তেতিয়ালৈকে মিক্স কৰিম যেতিয়ালৈকে খুব ধুনীয়া এটা ডো ৰেডি হৈ নাযায়। এয়া চাওক মিক্স কৰোঁতে কৰোঁতে ধুনীয়াকৈ পানীখিনি শুকাই যাব আৰু এনেকৈ এটা কোমল ডো আমাৰ ৰেডি হৈ যাব। এতিয়া এইখিনি ঠাণ্ডা হ'বৰ বাবে ৰাখি দিম। আৰু আনফালে আন এখন পেনত মই দি দিছোঁ 2 টেবুল চামুচ তেল। আৰু তেলখিনি যেতিয়াই অকণমান গৰম হৈ যাব, ইয়াতে মই কেইখিলামান নৰসিংহৰ পাত দি দিছোঁ। আৰু ইয়াৰ লগতে মই দি দিম অলপমান সৰুকৈ কাটি ৰখা পিঁয়াজ। পিঁয়াজ আপুনি পচন্দ হিচাপে কম বেছিকৈ ল'ব পাৰিব। পিঁয়াজখিনি অকণমান ভাজি ল'ম, মানে ৰঙা নকৰোঁ, অকণমান কোমল কৰি ল'ম। এইফালে পিঁয়াজ দেখিছে অকণমান ৰংটো খালি চেঞ্জ হৈছে। এতিয়া মই ইয়াতে দি দিম এমুঠিমান বাদাম। বাদাম দিলে খাবলৈ সোৱাদ লাগে, আৰু আপোনাৰ ওচৰত যদি নাই আপুনি স্কিপ কৰিবও পাৰিব। আৰু বাদামৰ জেগাত ইচ্ছা কৰিলে মটৰো দিব পাৰিব। আৰু এতিয়া চাওক বাদামখিনিও অকণমান মই এনেকৈ ভাজি লৈছোঁ। যিহেতু বাদামকেইটা মোৰ ভজা বাদাম নাছিল, সেইবাবে এনেকৈ পিঁয়াজৰ লগতে দি দিলোঁ যাতে অকণমান ভাজ খাই যায়। আৰু এতিয়া ইয়াতে দি দিম মই বইল কৰি ৰখা 2টা মিডিয়াম চাইজৰ আলু। আলুখিনি হাতেৰেই মই অকণমান পিটিকি লৈছোঁ। বেছি পেষ্ট বনোৱাৰ প্ৰয়োজন নাই, অকণমান পিটিকি ল'লেই হ'ব। লগতে দি দিছোঁ সোৱাদ অনুযায়ী অকণমান নিমখ। আৰু অকণমান মছলা ব্যৱহাৰ কৰিম, বহুত বেছি মছলা দি নবনাওঁ। যেনেকৈ আধা চাহ চামুচ দিছোঁ ধনিয়া গুড়ি, আধা চাহ চামুচ দিছোঁ হালধি গুড়ি, আৰু আধা চাহ চামুচতকৈ অকণমান কম মই দিছোঁ জালুকৰ গুড়ি। জালুকৰ গুড়ি দিলে টেষ্টটো বৰ ভাল হয়। আৰু লগতে আধা পেকেট দিছোঁ মেগী মছলা। মেগী মছলাই সোৱাদটো একদম ধুনীয়াকৈ বঢ়াই দিয়ে। আপোনাৰ ওচৰত যদি নাই আপুনি চাট মছলাও দিব পাৰে। এতিয়া অকণমান জ্বলাৰ বাবে চিলি ফ্লেক্স দিছোঁ। আপুনি কেঁচা জলকীয়া কাটিও দিব পাৰে। মোৰ ওচৰত যিহেতু নাছিলে সেইকাৰণে চিলি ফ্লেক্স অকণমানেই দি দিলোঁ। আৰু জ্বলাটো যেনেকৈ ভাল পায় তেনেকেই দিব। আৰু এতিয়া গোটেইখিনি মই অকণমান সময় ভাজি ল'ম। এনেকৈ ভাজি পেলাই বনালে কি হয় জানেনে, সোৱাদটোতো বাঢ়েই, তাৰোপৰিও যদি বাচি যায় আপুনি এইখিনি ৰাখি দিব পাৰে নেক্সট কিবা এটা বনাবৰ কাৰণে। আৰু নহ'লে যেতিয়া আমি কেঁচা পিঁয়াজ ইত্যাদি দি আলুৰ মছলাটো ৰেডি কৰোঁ, তেতিয়া এইখিনি আপুনি যদি লগে লগে বনাই নেপেলাই থ'ব নোৱাৰে, যিহেতু পিঁয়াজ থকাৰ বাবে গোন্ধাই যায়। গতিকে সদায় মই এনেকৈ ভাজি পেলাই বনোৱাৰ চেষ্টা কৰোঁ। এইফালে চাওক অকণ সময় ভাজি লোৱাৰ পিছত এইখিনি আমাৰ ধুনীয়া ৰেডি হৈ গৈছে। এতিয়া গেছ অফ কৰি ঠাণ্ডা হ'বলৈ দিম। আৰু আনফালে এয়া চাওক ডোটো মই এটা বলত উলিয়াই ল'লোঁ ঠাণ্ডা হ'বৰ বাবে সোনকালে। আৰু এতিয়া এইখিনি মই হাতেৰে ভালকৈ মঠি ল'ম, মানে যেনেকৈ আটা আমি মাৰোঁ তেনেকৈ মাৰি ল'ম। এনেকৈ কৰিলে একদম ধুনীয়া কোমল হৈ যাব, আৰু ইয়াত মানে ব্ৰেডৰ কোনো ডাঙৰ টুকুৰা নাথাকিব। এইখিনি সম্পূৰ্ণকৈ ঠাণ্ডা হ'ব নিদিব। যদি অকণমান গৰম থাকে খুব সোনকালে ৰেডি হ'ব। আৰু যদি পূৰা ঠাণ্ডা হৈও যায় তেতিয়াও অকণমান বেছি টাইম লাগিব, কিন্তু ধুনীয়া কোমল হৈ যাব। এইফালে চাওক ডোটো একদম ধুনীয়া কোমল হৈ ৰেডি হৈ গৈছে। আৰু এতিয়া এইখিনিক মই সৰু সৰু ভাগ কৰি ল'ম। নাস্তাটো যি চাইজত আপুনি বনাব বিচাৰে সেই হিচাপে আপুনি বলকেইটা বনাব। মই দুভাগ কৰি প্ৰথমে এনেকৈ বেলনা পীৰাখনত দি অকণমান ৰোল এটা বনাই ল'ম। এনেকৈ কৰিলে কি হয়, চাইজবোৰ সমান হয় আৰু নাস্তাটো দেখিবলৈ ভাল লাগে। গতিকে আপুনিও এনেকৈ কৰি বনাব পাৰে। এয়া চাওক মই এটা চাইজত এইখিনি কাটি লৈছোঁ, আৰু বাকী যি এটা টুকুৰা ৰাখিছোঁ সেইখিনিও মই এনেকৈয়ে কাটি ৰেডি কৰি ল'ম। এইফালে গোটেইখিনি কটা হৈ গৈছে, আৰু এতিয়া এইখিনিক মই এনেকৈ হাতেৰে গোল এটা এটা কৰি বনাই ৰেডি কৰি ল'ম। আৰু আনফালে আলুখিনিও আমাৰ ধুনীয়াকৈ ঠাণ্ডা হৈ গৈছে। এয়া চাওক
এতিয়া এইখিনিও আমি সৰু সৰু সাইজৰ এটা এটা বল বনাই ৰেডি কৰি ল'ম। এনেকে কৰিলে নাস্তাটো খুব সহজতে ৰেডি হৈ যায়, কম সময় লাগে। আৰু এয়া মই আলুখিনিৰ মাজত এটুকুৰা চীজো ভৰাই দিছোঁ। এনেকৈ দিলে খাবলৈ বহুত সোৱাদ লগা হয়, বিশেষকৈ ল'ৰা ছোৱালীয়ে খুব ভাল পায়, সেইবাবে দিছোঁ। যদি আপোনাৰ ওচৰত নাই আপুনি স্কিপ কৰিব পাৰে বা আপুনি ইয়াৰ জেগাত পনীৰো দিব পাৰে। আৰু এনেকৈ লাডুখিনি মই বনাই ৰাখি ল'ম। আৰু এতিয়া আহিছোঁ নাস্তাবিধ বনাবৰ বাবে। এটা আটাৰ বল লৈ প্ৰথমে পুৰিৰ চাইজত এটা মই ৰুটি বেলি ল'ম। এয়া চাওক, ইমানটো কৰিছোঁ। খুব বেছি পাতলো নকৰিব বা ডাঠো নাৰাখিব। এনেকৈ মিডিয়াম চাইজৰ আপুনি এটা পুৰি বনাই ল'ব। তাৰপিছত এটা বল ৰাখি ধুনীয়াকৈ বন্ধ কৰি দিম। খুবেই সহজতে বন্ধ হৈ যায়, যিহেতু ডোটো একদম কোমল। এয়া চাওক, খুব ধুনীয়াকৈ বন্ধ হৈ গ'ল। হাতেৰে অকণমান হেঁচি হেঁচি ধুনীয়া কৰি ল'ম। আৰু লাগিলে আপুনি এনেকৈও অকণমান বেলনা পিৰাখনত কৰি দিলে ধুনীয়াকৈ স্মুথ হৈ যায়। এতিয়া এটা টিক্কিৰ নিচিনাকৈ মই আকাৰ দি ল'ম, বা আপুনি ইয়াক কচুৰি নিচিনাও ক'ব পাৰে। চব খুব ধুনীয়াকৈ ৰেডি হৈ গৈছে। আৰু বেছি ধুনীয়া লাগিবৰ বাবে এখন কটাৰী দি ওপৰত অকণমান অকণমান এনেকৈ চিন এটা দি দিম। এয়া অকল ধুনীয়া লাগিবৰ বাবেহে হয়। আপোনাৰ ওচৰত যদি সময় নাই আপুনি নিদিলেও পাৰে। এইফালে চাওক, একদম ধুনীয়াকৈ মই এনেকৈ গোটেইখিনি ৰেডি কৰি ল'ম। আৰু এতিয়া এইখিনি ভাজিব লাগিব। আপুনি ইচ্ছা কৰিলে এনেকৈ ৰাতিপুৱাই ৰেডি কৰি থৈ দিব পাৰে ফ্ৰিজত, আৰু গধূলি আপুনি ফ্ৰাই কৰি নাস্তাটো ছাৰ্ভ কৰিব পাৰে। গৰমে গৰমে খাবলৈ খুব ভাল লগা হয়, সেইবাবে খোৱাৰ আগে আগে ফ্ৰাই কৰিব। এতিয়া তেল আমাৰ গৰম হৈ গৈছে। বহুত বেছি গৰম আমি নকৰোঁ। আপুনি দেখিছেই কিমান গৰম হৈছে। মই এটা নাস্তা ইয়াতে দি দিছোঁ, আৰু ওপৰে ওপৰে এনেকৈ অকণমান তেলো দি দিছোঁ, যাতে ওপৰ ফালৰ পৰাও এইখিনি সিজি থাকে। হাই ফ্লেমত নাস্তাটো ফ্ৰাই কৰিব নালাগে, এনেকৈ কৰিলে ভিতৰটো কেঁচা থাকি যায়। সেইবাবে মিডিয়াম ল' ফ্লেমত আপুনি ভালকৈ ওলট পালট কৰি ধুনীয়া কালাৰ অহালৈকে ফ্ৰাই কৰিব। এইখিনিতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট থাকিল, যদি ৰেচিপিটো অলপো ভাল লাগে তেন্তে প্লিজ এটা লাইক দিবলৈ নাপাহৰিব। মোৰ চেনেলটো একেবাৰে নতুন হয়, আপোনালোকৰ ছাপোৰ্টৰ খুবেই প্ৰয়োজন। আৰু যদি চেনেলটোলৈ প্ৰথমবাৰ আহিছে প্লিজ প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি অলৰেডি কৰি দিছে তেন্তে আপোনালৈ থাকিল বহুত বহুত ধন্যবাদ। এয়া চাওক, উল্টাই পাল্টাই খুব ধুনীয়াকৈ কালাৰ অহালৈকে মই ভাজি লৈছোঁ। আৰু এতিয়া এইটো একদম ৰেডি হৈ গৈছে। মই এবাৰত এটাই ভাজিলোঁ, আপুনি একেলগে ৩-৪টা ভাজিব পাৰে। এনেকৈ কৰিলে সময় কম লাগে। এইফালে চাওক, খুব সুন্দৰকৈ নাস্তাখিনি ৰেডি হৈ গৈছে। খাবলৈ খুবেই বেছি সোৱাদ লগা হয়, আৰু বনাবলৈও একেবাৰে সহজ। আপুনি নিশ্চয় দেখিলে, তেন্তে আশা ৰাখিছোঁ এবাৰ নিশ্চয় বনাই চাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালৈ থাকিল বহুত বহুত ধন্যবাদ।